আঙুলি কাটাৰ পিছত পিচি সোমাই ৰক্ত ওলালে ইয়াৰ মানে এইটো বুজায় নেকি যে শৰীৰত বেছি পৰিমাণে ৰক্ত আছে। আজি আমি এই বিষয়ে আলোচনা কৰিম। মোৰ নাম মহবৰ আলী, এজন ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট। মোৰ সন্মুখত সংঘটিত হোৱা দুটা ঘটনাৰ বিষয়ে মই আজি আলোচনা কৰিম। এটা হৈছে এজন মহিলা মানুহে মাছ কটি আছিল, তেতিয়া তাৰ আঙুলিটো কাটি যায়। কাটি যোৱাৰ পিছত অলপ সময় পিছতে তাৰ ৰক্ত পৰা বন্ধ হৈ যায়। সি ভাবি লয় যে মোৰ শৰীৰত অতি কম ৰক্ত আছে, সেইকাৰণে ৰক্তটো অতি সোনকালে বন্ধ হৈ গ'ল। তৃতীয় ঘটনাটো হ'ল এজন যুৱক মানুহ, সি কৈ আছে যে মোৰ আঙুলি কাটিলে মোৰ শৰীৰত তেজ বেছি, পৰীক্ষা কৰিবলৈ হ'লে এতিয়া আঙুলি কাট, চাবি কিমান ৰক্ত ওলাই আছে। কিন্তু দুয়োটাৰ ক্ষেত্ৰতে যিটো কনক্লুড কৰিছে যে বেছি সময় ৰক্ত ওলালে তাৰ মানে শৰীৰত বেছি ৰক্ত আছে, আৰু কম সময় ৰক্ত ওলালে তাৰ মানে শৰীৰত কম ৰক্ত আছে, এইটো মিছা কথা। আমাৰ বডিটো তেনেকৈ কাম নকৰে, ব্লাড চাৰ্কুলেশ্যন ছিষ্টেমটো তেনেকৈ কাম নকৰে। ব্লাড কাটাৰ পিছত, আঙুলি কাটাৰ পিছত ৰক্ত গোট খাই কিছু সময় পিছত বন্ধ হৈ যায়। যিমান সময়লৈকে ৰক্ত পৰি থাকে সেই সময়টোক আমি ব্লিডিং টাইম বুলি কওঁ। ব্লিডিং টাইমটো আমাৰ নিৰ্ধাৰিত হয় আমাৰ ৰক্তত থকা প্লেটলেট কাউণ্ট আৰু ৰক্তনলিকাৰ স্বাস্থ্যৰ ওপৰত এইবিলাক নিৰ্ধাৰিত হয়। এইটো কোনোমতেই ক'ব নোৱাৰি যে এজন মানুহৰ ৰক্ত বেছি সময় ব্লিডিং হ'লে তাৰ ৰক্ত পৰিমাণটো বেছি আছে, এইটো কোনোমতেই ক'ব নোৱাৰি। কিছুমান মেডিচিন যেনে এস্পিৰিন আৰু কিছুমান হাৰ্টৰ মেডিচিন এইবিলাক ল'লে ব্লিডিং টাইমটো বৃদ্ধি পায়। এইটোৰ ওপৰত আমি কোনোমতে নিৰ্ধাৰিত কৰিব নোৱাৰি। ৰক্তত থকা ব্লাডৰ পৰিমাণটো চাবলৈ হ'লে আমি বেলেগ পৰীক্ষা কৰিব লাগিব।